নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ ভোগালী বিহুৰ বাবে সান্ধ্য আইনত কিছু শিথিলতা অনা হৈছে নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজাৰ পৰা বলবৎ হ'ব নৈশ সান্ধ্য আইন পুৱা 6 বজাৰ পৰিৱৰ্তে 4 বজালৈহে বলবৎ থাকিব সান্ধ্য আইন এয়া অৱশ্যে কেৱল উৰুকাৰ দিনটোৰ খবৰ কেৱল উৰুকাৰ দিনটোৰ বাবে এই শিথিলতা কিছু দিয়া হৈছে আৰু এই ঘোষণা কৰিছে স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ যি এছঅপি তাত শেহতীয়াকৈ বৰ্তমান যি স্থিতি বা বৰ্তমানৰ যি কাৰফিউ সময়সীমা হেয়া নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ কিন্তু উৰুকাৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে উৰুকাৰ দিনা কিছু হালহলনি কৰা হৈছে আৰু কেই ঘণ্টামানৰ বাবে পুৱাৰ ভাগতো আৰু ইফালে নিশাৰ ভাগতো ৰেহাই দিয়া হৈছে যিহেতু উৰুকাৰ সময় উৎসৱৰ সময় কিছু এক সুবিধা কৰি দিয়া হৈছে আৰু এই সন্দৰ্ভত বহু ঠাইত বিভিন্ন ঠাইত প্ৰতিক্ৰিয়াৰো যথেষ্ট সৃষ্টি হৈছিল ভেলাঘৰত নিশা অৱশ্যে কটোৱাৰ ক্ষেত্ৰত বাধা নিষেধ থাকিব আৰু কোভিড বিধিৰ মাজতে বনভোজত অংশ লোৱাৰ বাবে মন্ত্ৰী ডাক্তৰ ৰনোজ পেগুকো সকিয়নি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এটা কথা স্পষ্ট কৰি দিছে যে কাৰফিউৰ সময়ক লৈ কথা নহয় কিন্তু কাৰফিউৰ সময় যেহেতু কিছু শিথিলতা অনা হৈছে ৰিলেক্সেশ্যন দিয়া হৈছে কিন্তু মূল বিষয়টো হৈছে কোনেও যাতে কোভিড লৈ ঘৰলৈ উভতিবলগীয়া নহয় তাৰ বাবে চৰকাৰ প্ৰশাসনে যথেষ্ট কঠোৰভাৱে নজৰ দি আছে আৰু ভোগালী বিহুৰ বাবে পুৱাৰ ভাগত অৰ্থাৎ উৰুকাৰ দিনটো পুৱা 4 বজাতে কাৰফিউ শেষ হ'ব নৈশ সান্ধ্য আইন যি আছে সেয়া পুৱা 4 বজাতে শেষ হ'ব যেহেতু কিছু বজাৰ সমাৰৰ কথা আছে আৰু সেইদিনা বজাৰো কৰিবলৈ বিভিন্ন জন যায়গৈ আৰু তেনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে এইখিনি কথা কৈছে আৰু লগতে এইফালে যাতে সকলোৱে ভোজ ভাত একেলগে মিলি খায় কোনোবা যদি গৈছিল কোনোবা আলহীৰ ঘৰলৈ তেনেহ'লে উভতি যোৱাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয় তাৰ বাবে নিশা 11 বজালৈকে সেই সময়সীমা বঢ়াই দিয়া হৈছে অৰ্থাৎ নিশা 11 বজাৰ লগে লগে আৰম্ভ হৈ যাব উৰুকাৰ দিনা সান্ধ্য আইন পুনৰ জনাইছো বৰ্তমানলৈকে 10 বজাৰ পৰা সান্ধ্য আইন নৈশ সান্ধ্য আইন আৰু কেৱল উৰুকাৰ দিনটোতহে এই শিথিলতা দিয়া হৈছে লগতে আৰু বহুখিনি কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে তেওঁ এবাৰ শুনাবলৈ লৈছো মোৰতো কোনো আপত্তি নাই খালি যিসকলে এছঅপিৰ বিৰোধিতা কৰিছে ইমানে কথা যে সিদিনাখন যাতে কোভিড নহয় তেওঁলোকে অকণমান আমাক এটা বুজাই দিয়ক যে কি ধৰণে কৰিলে আমি কোভিড নোহোৱাকৈ ৰাখিব পাৰোঁ কাৰণ ভেলাঘৰত কোভিডত আহি অসমীয়া যুৱকেতো আক্ৰান্ত হ'ব আজি যে ভেলাঘৰত যে আক্ৰান্ত হ'ব ভেলাঘৰতো অনা অসমীয়া নাহে ভেলাঘৰতো অসমীয়াই আহিব আৰু কোভিডত আক্ৰান্ত অসমীয়া ল'ৰা ছোৱালীয়ে হ'ব ৰাজ্যখনৰ কাৰণে দুখৰ কথা যে মানুহৰ জীৱনক লৈও মানুহে কম্পিটিশ্যন কৰে যোৱাবাৰ যে আমি বিহু কৰিব দিছিলোঁ 31st কৰিব দিয়া নাছিলোঁ আমি বিহুৰ দিনা যেহেতু উৰুকাত মানুহ কাৰোবাৰ ঘৰত খাব যাব ঘূৰি আহোঁতে যিহেতু অলপ সময় লাগিব পাৰে সেইকাৰণে 10টাৰ জেগাত আমি 11টা কৰিছোঁ ৰাতিপুৱা কাৰফিউটো 4টা বজাতে আমি খুলি দিছোঁ যাতে মানুহে ৰাতিপুৱা মাছৰ বজাৰখিনি কৰিব অকণমান ঘৰত বিহুটো খালেও আমাৰ জাতিটো ইমান দুৰ্বল নহয় যে এক ৰাতি ভেলাঘৰত খাব নোখোৱা কাৰণে অসমীয়া জাতিটো ৰাতিৰ ভিতৰতে থানবান হৈ যাব জাতিটো ইমান দুৰ্বলো নহয় আৰু মই ভাবোঁ যে 31 জানুৱাৰীটো অসমীয়া মানুহেই ৰাস্তাত ওলাইছে ভেলাঘৰৰ দিনা অসমীয়া মানুহেই ৰাস্তাত ওলাব ইয়াতে কোনো কম্পিটিশ্যন নহয় 31 জানুৱাৰীটো কি অসমীয়া মানুহে পালন কৰা নাছিল নেকি এনেকুৱা কৰিলে যেন 31 জানুৱাৰীটো এটা বিদেশী বস্তু 1 জানুৱাৰীটো সিদিনাখন ৰাস্তাত কোনো অসমীয়া মানুহেই নাছিল মইতো যিমান মানুহ ৰাস্তাত দেখা পাইছিলোঁ চব অসমীয়াই দেখা পাইছিলোঁ কিন্তু যিসকলে বৰভোজ কৰিছে তেওঁলোকেতো ভাল কাম কৰা নাই মই কালি আমাৰ মন্ত্ৰীকো কৈছোঁ যে আপুনি এইটো ভাল কাম কৰা নাই সেইটো আমি সমৰ্থন কৰা নাই যোনে কৰিছে এইটো বেয়া কাম কৰিছে এইটো কোনো এইটো লৈ বীৰত্ব পাবলগীয়া কাম নহয় কাৰণ তাতো যি 2-এজন ল'ৰাৰ কোভিড হ'ব মোৰতো বিজেপি ল'ৰাবিলাকৰহে কোভিড হ'ব আজি যে বিজেপি ল'ৰা খাব মাতিছে একচুৱেলি মাছ খোৱালে নে বিষ খোৱালে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু কথা স্পষ্ট কৰি দিছে এছঅপি কিয় দিয়া হৈছে নিশাৰ ভাগত কিয় সান্ধ্য আইন আছে আৰু কিয় শিথিলতাও কৰি দিয়া হৈছে ৰাইজৰ প্ৰতি কিছু সঁহাৰি দিছে আৰু বিভিন্ন পক্ষই এই ধৰণৰ কিছু আহ্বান জনাইছিল যে কিছু অকণমান সকাহ দি দিব লাগে সেই উৰুকাৰ নিশা বিশেষকৈ যিহেতু বিভিন্নজন যাবগৈ ভোজ ভাত খাবলৈ আৰু নিশা ঘৰলৈ উভতাৰ কথাও থাকিব হয়তো বিভিন্নজনৰ ক্ষেত্ৰত প্ৰযোজ্য হয় তেনে পৰিপ্ৰেক্ষিতত চৰকাৰে এই সিদ্ধান্ত লৈছে অৱশ্যে সেয়া কেৱল উৰুকাৰ দিনটোৰ বাবেহে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আৰু এটা কথাও স্পষ্ট কৰি দিছে এদিন যদি পৰম্পৰাৰ ইফাল সিফাল যদি হয় এদিন যদি ভেলাঘৰত নকটায়ো অসমীয়া জাতি ইমান দুৰ্বল নহয় যে তাত কিবা বিৰাট ডাঙৰ এটা ইফাল সিফাল হৈ যাবগৈ যি নহয় মুখ্যমন্ত্ৰী সেই কথা আমি আপোনালোকক জনালোঁ উৰুকাৰ সন্দৰ্ভত এছঅপিত কিছু শিথিলতা আৰু ইয়াৰ লগে লগে আন কিছু বাতৰিলৈ আহিম বাতৰি অৰ্থাৎ আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ উৰুকাৰ প্ৰাক মুহূৰ্তত
বা ভোগালীৰ বিহুৰ আদৰাৰ প্ৰাক মুহূৰ্তত কি ধৰণে ভোগে ৰখে আকৌ হেপাহৰ ভোগালীটিক আদৰিবলৈ বিভিন্ন ঠাইত এটা উচ্চমুখৰ পৰিৱেশ দেখা গৈছে ভোগালী বিহুৰ বাবে উৰুকালৈ মাজত আছে এটা দিন কোভিডৰ শংকা আছে কিন্তু তাৰ মাজতো যেন পৰম্পৰা ধৰি ৰখাৰ আছে যুঁজ এখন বিভিন্ন ঠাইৰ পৰা আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰত দেখুৱাম আমাৰ সাংবাদিকসকলে পৰিৱেশ আপোনাক দেখুৱাব গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ পৰা জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আমাৰ সৈতে থাকিব আৰু সমান্তৰালকৈ নগাঁৱতো ভোগালীৰ ব্যাপক আয়োজন চলে আনকালে কিন্তু অৱশ্যে কোভিডৰ ক্ষেত্ৰত বহুখিনি প্ৰত্যেক ঠাইতে কোভিডৰ বৰ্ধিত সংক্ৰমণৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি বহু ঠাইতে বহুখিনি সাল সলনি কৰিবলগীয়া হৈছে সকলোৱে আয়োজক পৰ্যন্ত এনে পৰিপ্ৰেক্ষিতত আমি নগাঁৱৰ পৰিৱেশো আপোনালোকক দেখুৱাম পোনপ্ৰথমে আমি সম্ভৱতঃ বলেন ভট্টাচাৰ্যৰ সৈতে আমি সংযুক্ত হ'বলৈ পাৰিছোঁ তৰণী নাই অসমীয়া জীয়ৰী বোৱাৰীৰ আৰু সুস্বাদু পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে গৃহিণী কিন্তু আমি যদি এই বিশেষ বলেন আপোনাৰ ওচৰলৈ আহিছে বিশেষ বজাৰ কেইখনৰ কথা যদি আমি উল্লেখ কৰোঁ দৰ্শকক দেখুৱাওঁ তাতো গ্ৰাহকৰ যথেষ্ট ভিৰ সকলোৱে ঘৰত পিঠা হয়তো বনাব বা তৈয়াৰ কৰিব হয়তো নোৱাৰিব পাৰে কিন্তু ইয়াৰ এই মেলাৰ পৰা সকলোৱে ক্ৰয় কৰি লৈ যাবলৈও যত্ন কৰিছে বলেন কি দেখুৱাব চাওক প্ৰথমে দেখুৱাব পাৰিছোঁ যে আচলতে গুৱাহাটী মহানগৰীত কংকিত হ'লেও মহানগৰখনত কিন্তু লাৰু পিঠা সান্দহ চিৰাৰ ভৰি পৰিছে আৰু বিশেষকৈ বজাৰসমূহত আদৰ তথা গ্ৰাহকসকলৰ কিন্তু যি উৎসাহ সেই উৎসাহ কিন্তু যথেষ্ট পৰিমাণে দুগুণ বৃদ্ধি পাইছে কাৰণ সময় সমাগত আৰু তাৰ পূৰ্বে ইতিমধ্যে যিখিনি পূজাৰ বা বিহুৰ যিখিনি সা সামগ্ৰী সেই সা সামগ্ৰীসমূহ ক্ৰয় কৰি নিব লাগে আৰু তাৰ কাৰণে বিশেষভাৱে দেখিবলৈ পোৱা যায় মহানগৰীৰ কেইবাখনো প্ৰান্তত ইতিমধ্যে সেইসমূহ বজাৰ পৰিলক্ষিত হৈছে আমি যদি মন কৰোঁ তেতিয়াহ'লে দেখিব পোৱা যায় যে বিশেষকৈ খানাপাৰা বা দীঘলী পুখুৰীৰ পাৰত প্ৰতি বছৰে যি ধৰণৰ এখন এই বজাৰ বহে সেই বজাৰখন এইবাৰো দেখিব পোৱা গৈছে আৰু ইয়াত আচলতে প্ৰতিবিধ সামগ্ৰী আচলতে য'ত কোৱা হয় পূজাৰ লাৰু চিৰা দৈ পৰা আৰম্ভ কৰি গুড়লৈকে সকলোবিধ সামগ্ৰী আচলতে উভয় নদী হৈ থাকে আৰু আচলতে মহানগৰবাসী বুলি কংকিত যিখন মহানগৰ সেই মহানগৰত আচলতে ঢেঁকী বা তেনেকুৱা ধৰণৰ যিসমূহ বিহুৰ আপ্যায়ন তৈয়াৰ কৰিব পৰাকৈ যিখিনি সামগ্ৰী সেই সামগ্ৰীখিনি কিছু পৰিমাণৰ অভাৱ থাকে গতিকে সাধাৰণতে দেখিব পোৱা যে এই বজাৰসমূহতেই আচলতে সেই গৃহিণীসকলে সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ আহে আৰু সেই সময়ছোৱাত আমি দেখিবলৈ পাওঁ যথেষ্ট আচলতে লোকৰ সমাগম হয় আমি যদি চাওঁ এই মুহূৰ্তত হাতে হাতে আচলতে তপলালৈ যি ধৰণৰ সামগ্ৰীসমূহ ক্ৰয় কৰিছে আৰু সেই সামগ্ৰীসমূহ ক্ৰয় কৰিছে আমি বাইদেউ অকণমান যদি সম্ভৱ হয় আহিবলৈ চেষ্টা কৰিম আমি প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলো ৰাইজকে আৰু পোনপ্ৰথমে আৰু এটা কথা জনাওঁ যে কোভিডৰ পৰা যাতে সকলোৱে সাৱধানে থাকি সকলোৱে যাতে বিহুৰ আনন্দ লয় সোৱাদ লওক সেইটোৱে মই শুভেচ্ছা দিলোঁ সকলোকে আৰু একেদৰে যিহেতুকে বিহু উদযাপন কৰিব লাগিব যদিও নীতি নীতি থাকিব তাৰ মাজতে আমি উদযাপন কৰিব কেনেকুৱা ধৰণৰ সামগ্ৰী ক্ৰয় কৰিলে কেনেকুৱা দেখিলে মানে বিহুৰ বস্তাৰ কি ল'লে মই বিহুৰ অলৰেডি ঘৰত অলপ চলপ বনাইছোঁ আৰু একেবাৰে যিখিনি নহয় সেইখিনি অলপ চলপ কিনিলোঁ পকা মিঠৈ লাৰু কিনিলোঁ তাৰপিছতে আপোনাৰ সান্দহ গুড়া ল'লোঁ এনেকৈ অলপ ল'লোঁ লগত আচলতে এই বজাৰখন আমি চাবলৈও এটা হেঁপাহ জন্মে নিশ্চয় মই প্ৰতি বছৰে আহোঁ দেই ভাল লাগে মোৰো ভাল লাগে তাৰপিছতে মোৰ ছোৱালীও আছে তাতে তাই আহিছে দিল্লীৰ পৰা বিহু বুলিয়ে গুচি আহিছে আহোঁ মোৰ ভাল লাগে ধন্যবাদ জনাইছোঁ বাইদেউ আৰু এইদৰে পৰিৱেশ হয়তো তেওঁ ক্ৰেতা বা গ্ৰাহক তেখেতে কৈছে যে যিখন চাবলৈ অহা যি পৰিৱেশ সেয়াও এটা সুকীয়া এই ধৰণে দীঘলী পুখুৰীৰ পাৰত ইয়াত এক বহু বছৰ ধৰি এই ধৰণে এই বজাৰখন তাত বহি আহিছে বিহুৰ প্ৰাক মুহূৰ্তত ভোগালীৰ প্ৰাক মুহূৰ্তত যদি আমি দাম পাতি আপোনাৰ পৰা জানিব পাৰোঁ তাত কিমান দাম বা কিবিধ সামগ্ৰীৰ কিমান দামত তেওঁলোকে বিক্ৰী কৰিছে আৰু লগতে গ্ৰাহকৰ সঁহাৰি কেনেকুৱা কি ভাবিছে গ্ৰাহকসকলে নিশ্চয় পোনে পোনে আমি সেই বিক্ৰেতাৰ ওচৰলৈ যাম বা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যে দামৰ ক্ষেত্ৰত আহিছোঁ যে কোনবিলাক সামগ্ৰী কেনেকুৱা ধৰণৰ দাম আপোনালোকে বিক্ৰী কৰিছে কোমল চাউলটো আপোনাৰ এনে 100কে বিক্ৰী কৰি আছোঁ আৰু বৰা ধানৰ চিৰাটো 100 হয় যোৱাবাৰ যেনেকুৱা সেনেকুৱাই আৰু পিঠা লাৰু কেনেকুৱা পিঠা লাৰু 60কে বিক্ৰী কৰি আছোঁ মানে এটা পেকেটত 12খন থাকিব আৰু 60 টকা দিব 60 কেনেকুৱা পাইছে মানুহৰ সমাগমটো কেনেকুৱা পাইছে যিহেতু মাজত মাত্ৰ এটা দিন গতিকে হয় সেইটোতো হয়ে এতিয়া মানে যোৱাবাৰ যেনেকুৱা মানুহৰ ভিৰ আছিলে এইবাৰ অকণমান কম কিন্তু এতিয়া আৰু দুদিন আছে কি হয় আৰু সকলে শেষ মুহূৰ্তৰ শেষ বজাৰখনত ভুমুকি মৰাৰ এটা চেষ্টা চলায় আৰু গতিকে সেইখন বজাৰলৈ আহে অন্যান্য যিসকল গ্ৰাহক আছে তেখেতসকলৰ যদি আমি কথা ক'বলৈ চেষ্টা কৰোঁ বাইদেউ অকণমান যদি সম্ভৱ হয় আমি কথা ক'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত বিহুৰ বজাৰ বুলি ক'লে আচলতে বজাৰলৈ অহাৰ যিটো হেঁপাহ সকলোৰে মনত থাকে
এইটো আমাৰ চবৰে অসমৰ এইটো এটা হেৰি প্ৰথা চলি আহিছে সেইটো কাৰণে আমি আৰু সদায় ওলাই আহিলে এতিয়াতো কৰোণাৰ কাৰণে অকণমান দিগদাৰ হৈ আছে তথাপিতো মনটো নামানে ন ওলাই গুচি আহিছোঁ অকণমান আজিয়ে প্ৰথম আহিছোঁ মই চাইছোঁ এনেই লৈছোঁ এটা দুটা বস্তু বিহু বুলি ক'লে গুৱাহাটী আৰু গাঁও এই মানে গ্ৰাম্যাঞ্চল চহৰাঞ্চলৰ মাজত এটা মনত ভাৱ এটা আহে যে গাঁৱৰ যিটো পৰিৱেশ সেই পৰিৱেশটো কিন্তু আমি দেখিছোঁ যে এটা ভাল লগা যে দীঘলী পুখুৰীৰ দুদিন পূৰ্বে দেখিছোঁ তাত ঢেঁকী দিছে বা অন্যান্য যি পৰম্পৰাগত সেই বস্তুখিনি দেখিব পোৱা যায় সেইখিনি বস্তু আচলতে কি গাঁৱত এটা বেলেগ এটা পৰিৱেশ টাউনত এটা বেলেগ এটা পৰিৱেশ কিন্তু আমাৰ হাজাৰ হওক বিহু বুলি ক'লে গাঁৱৰ বস্তুটো বেছি ভাল লাগে তাত আচল বস্তুটো পোৱা যায় আচল ৰসটো তথাপি আমি চেষ্টা কৰিছোঁ ইয়াত আছোঁ যেতিয়া ইয়াৰ পৰাই আমি বস্তুখিনি চাবলৈ চেষ্টা কৰিছোঁ আৰু নিজৰ ঘৰত মানিবলৈ সম্ভৱ নহয় গুৱাহাটী মহানগৰত নিজৰ চেষ্টা কৰিছোঁ নিজৰ ঘৰত পিঠা চিঠা বনায়ো ট্ৰাই কৰোঁ ভালেই হওক বেয়া হওক আৰু এখেতসকলকো অলপ সহযোগিতা কৰোঁ আৰু লগতে যিটো নৱপ্ৰজন্মক উঠি অহা চামক সেই বিষয়টো আচলতে বাকী অন্যান্য দিশসমূহ সমান্তৰালকৈ চলাই নিয়াৰ লগতে বাকী আমাৰ যিখিনি পৰম্পৰাগত সেই পৰম্পৰাগত জীয়াই ৰাখিবলৈকে আমি ঘৰৰ সেই পৰিৱেশটো দিবই লাগিব পৰিৱেশ দিবই লাগিব আৰু আমি আমাৰ উঠি অহা প্ৰজন্মক অকণমান জনাবলৈ যে বিহু কেনেকুৱা বস্তু সেই বস্তুখিনি যদি আমি মাক বাপেক হৈ এই বস্তুখিনি কৰোঁ তে তেওঁলোকেও আগলৈ শিকিব কাৰণ বিহুটোতো আমাৰ অসমীয়া জাতিৰ এটা হেৰি ন চিন স্বৰূপ একদম মানে পুৰণি মানে বস্তু এটা গতিকে এইটো কেতিয়াও পাহৰি যাব নোৱাৰোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু এইদৰে আচলতে প্ৰতিগৰাকী গ্ৰাহক তেখেতসকলে দুগুণ উৎসাহেৰে বজাৰলৈ আহিছে আৰু তেখেতসকলৰ মন পচন্দৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ ক্ৰয় কৰিছে কাৰণ দেখিব পোৱা গৈছে বিশেষকৈ অস্থায়ীভাৱে গঢ় লোৱা এই বজাৰকেইখনে যদি সামগ্ৰীসমূহ চোৱা যায় আচলতে চকু দিলে আচলতে সেয়া এটা ভাৱ যায় যে আচলতে ভাল লগা এটা পৰিৱেশ তাত দৈ চিৰাৰ পৰা আৰম্ভ কৰি সান্দহৰ পৰা আৰম্ভ কৰি পিঠাৰ পৰা আৰম্ভ কৰি সকলোখিনি আচলতে ভোগৰ সামগ্ৰী উপলব্ধ হৈছে বলেন আমি জানো যে এনেকুৱা বজাৰসমূহত বিশেষকৈ দীঘলী পুখুৰীৰ পাৰত তাত ঠাইতে সেই অঞ্চলতে বা সেই বিপণীখনতে পিঠা বনাই তাত লগে লগে গ্ৰাহকক বিক্ৰী কৰা আৰু বহুকেইখন বিপণী আছে বা প্ৰত্যেকবিধ পিঠাৰে কিছু কিটিপ হয়তো বেলেগ বেলেগ আছে কিন্তু তেওঁলোকে খুব পাকৈত আৰু তেওঁলোকে খুব কম সময়ৰ ভিতৰতে গ্ৰাহকলৈ সেই পিঠা গৰমে গৰমে উলিয়াই দিবলৈও পাৰে তেনেকুৱা যদি বিপণীলৈ আমাক লৈ যাব পাৰে বলেন আৰু লগতে বিশেষকৈ উৰুকাৰ নিশাৰ বাবে এছপিৰো কিছু শিথিলতা অনা হৈছে এছপিৰ ক্ষেত্ৰত অৰ্থাৎ এঘণ্টা নিশাৰ ভাগলৈ বঢ়াই দিয়া হৈছে সান্ধ্য আইনৰ সময় কমাই দিয়া হৈছে আচলতে 11 বজাৰ পৰা সান্ধ্য আইন এতিয়া প্ৰযোজ্য হ'ব এই সন্দৰ্ভতো কি মতামত সেই দৃশ্যাংশ আমি দুদিন পূৰ্বে দেখুৱাইছিলোঁ নিযুক্তি দৰ্শকসকলক যে পোনে পোনে য'ত আচলতে চিৰা বনোৱা বা আচলতে ঢেঁকী দি আচলতে পিঠা বনোৱা যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আছেনে আমি ভিতৰলৈ গৈ চেষ্টা কৰিম তাত চাবলৈ কিন্তু য'ত দেখিছোঁ আচলতে দুদিন পূৰ্বে সেই কিন্তু দৃশ্যাংশ দেখিবলৈ পোৱা গৈছিল য'ত আচলতে তেখেতসকলে গৰমে আচলতে সামগ্ৰীসমূহ তেখেতসকলক বিক্ৰী কৰিব পৰাকৈ তেখেতসকলে প্ৰস্তুত কৰে আৰু সেই প্ৰস্তুত কৰা সামগ্ৰীসমূহ তেখেতসকলে গ্ৰাহকৰ হাতত পোনে পোনে তুলি দিয়ে আৰু তেনেকুৱা এটা পৰিৱেশৰ মাজত আৰু লগতে মই এই মুহূৰ্তত দেখুৱাইছোঁ যে ইয়াত গৰমে যিটো পিঠা বনাই দিয়ে সেই পিঠাটো বনাই ইয়াত ঢেঁকী বা তেনেকুৱা ধৰণৰ ব্যৱস্থা ভিতৰৰ পিনে আছে নেকি আছে ভিতৰত নাই কিন্তু এইফালে বাহিৰৰ ফালে আছে হয় আমি বাহিৰৰ পিনে যাম আৰু বাহিৰৰ পৰা সেই দৃশ্যাংশকেইটা আছে আপুনি কোৱাৰ ধৰণে আমি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু আচলতে সেই পৰিৱেশটো সকলোৱে বিচাৰে কাৰণ সেই পৰিৱেশটো গাঁৱৰ অঞ্চলৰ যিসকল লোক সেইসকল লোকৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আচলতে গুৱাহাটী মহানগৰতো আছে কৃত্ৰিমভাৱে হ'লেও সেই পৰিৱেশটো ইয়াত দেখিবলৈ পোৱা গৈছে কি ধৰণে আচলতে সেই বাইদেউসকলে পিঠা প্ৰস্তুত কৰিছে বাইদেউ অকণমান আহক আমি কথালৈ চেষ্টা কৰিম বাইদেউ সামৰিব লৈছে চাগে চাফাহে কৰিছে আকৌ আৰম্ভ কৰিব পুৱাৰে পৰা চাগে একে কাম কৰি আছে একে কৰি আছো কি পিঠা বনাইছে এতিয়ালৈ এতিয়া তিল পিঠা বনাইছো নাৰিকল দিয়া বনাইছো আৰু কেটলি পিঠা বনাইছো খিলা পিঠা বনাইছো আচ্ছা খিলা নহয় বৰ পিঠা বনাইছো কেনেকুৱা গৰমে বনাই দিয়া পিঠাখন খাই কেনেকুৱা অনুভূতি পাইছে মহানগৰবাসীয়ে বহুত ভাল পাইছে সেইকাৰণে একদম মানুহৰ জাম হৈ গৈছে আমি দিবই পৰা নাই ক'ৰ পৰা আহিছে আপোনালোকে আমি চানমাৰীৰ পৰা আহিছো মানে এই ধৰণৰ কাম কৰে নে মনৰ ইচ্ছা এটা আছে যে বিহু বুলি মানুহক খুৱাম দুখন পিঠা তেনেকুৱা ধৰণৰ মন এটা আছে আমাৰ মানুহক খুৱাম বিহু বুলি মানুহখিনি আগ্ৰহেৰে আহে সেনেকে খুৱাম বুলিও আহো আৰু মানে ব্যৱসায় ভিত্তিটো তাত ওচৰত ঢেঁকী আছে নেকি ঢেঁকীও আছে নেকি ইয়াতে আছে ঢেঁকীও ৰাখিছে গতিকে গীতাশ্ৰী আমি দেখুৱাম যে সেই পৰিৱেশটো পৰৱৰ্তী সময়ত আমি আপোনাৰ জৰিয়তে নিশ্চয় আৰু কিছু সেই ভোগালী মেলাৰ আমি দৃশ্য আপোনাৰ জৰিয়তে আমি দৰ্শক দেখুৱাবলৈ সক্ষম হ'ম আমাক আপুনি পৰিৱেশ আপুনি দেখুৱাই থাকক বলেন আমি এইবাৰ যাবলৈ বিচাৰিম নীলোৎপলৰ ওচৰলৈ নগাঁৱলৈ লৈ যাম
নীলোৎপল বৰা আপোনাৰ ওচৰলৈ আহিছোঁ নগাঁওটো ভোগালী বুলি ক'লে বিশেষ এটা পৰম্পৰা চলি আহিছিল আজি কেইবা বছৰ ধৰি হয়তো কোভিডৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কিছু সালসলনি কৰিবলগীয়া হৈছে গোটেই বিশ্বই কৰিবলগীয়া হৈছে কিন্তু এইবেলি কেনেকুৱা তাত পৰিৱেশ কেনেকুৱা ভোগালীৰ মেলাৰ আয়োজন কৰা হৈছে আৰু কি দেখুৱাব ভোগালী মেলা আয়োজন কৰা হৈছে কিন্তু নিশাৰ যি কাৰ্যসূচী নাথাকিব কিন্তু তথাপিও আগতীয়াকৈ সংবাদশীলসকলে কিন্তু এইবাৰ দেখিবলৈ পোৱা ব্যস্ত থাকে নগাঁৱৰ সাংবাদিকসকলে আগতীয়াকৈ ভোগালী বিহুৰ আয়োজন কৰিছে আৰু মই দেখুৱাই আছো বৰ্তমান সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আমি দেখুৱাই আছো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে মেজি গঢ় দিয়া হৈছে সুন্দৰকৈ বৰ্তমান ইয়াত আমি মাতো বাই এতিয়াও নকয় যে মই নেযাওঁ আমি সেই দৃশ্যাংশ দেখুৱাম আজি বাক আমাৰ কাষত পাই আমি আমি তেলিয়াগাঁৱৰ পৰা দেখুৱাই আছো আমি ভিতৰত বৰ্তমান হাঁহৰ মাংস সাজু কৰা হৈছে আমি সেই দৃশ্যাংশ দেখুৱাম আমি কেইবাগৰাকীও ইয়াত কণ্ঠশিল্পীও আছে তেওঁলোকৰ পৰা গান শুনিবলৈ চেষ্টা কৰিম কিন্তু আমি দেখুৱাম এতিয়া ইয়াত বৰ্তমান ভোজৰ আয়োজন কৰিছে সাংবাদিকসকলৰ মাজত আৰু কিছু স্থানীয় লোকো আছে আৰু আমি যদি দেখুৱাব পাৰোঁ আগতীয়াকৈ এবাৰ ভোগালী ভোজ সাংবাদিকসকলে আয়োজন কৰিছে এয়া কি হাঁহৰ মাংস নে কিমানখিনি আগবাঢ়িছে হৈছে মোটামুটি হৈছে কি আছে আজি আপোনাৰ হাঁহ আছে মাছৰ টেঙা হ'ব দালি হ'ব আৰু ভাত হ'ব পাপৰ ফ্ৰাই হ'ব নিশ্চয় হাঁহ আছে মই দেখুৱাইছোঁ মাছ ভাজি বৰ্তমান ইয়াত সাজু কৰা হৈছে আৰু আমি যিহেতু বাহিৰত কিছু কণ্ঠশিল্পীও আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম সাংস্কৃতিক অনুষ্ঠানো চলি আছে সাংবাদিকসকলে আগতীয়াকৈ এটা সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে আমি সেই অনুষ্ঠান দেখুৱাম কিন্তু এয়া বৰ্তমান দেখুৱাইছোঁ যে নগাঁৱৰ তেলিয়াগাঁৱৰ পৰা দেখুৱাইছোঁ আমি তেলিয়াগাঁৱত বৰ্তমান অতি সুন্দৰকৈ আগতীয়াকৈ বৰ্তমান যি ইয়াত ভোগালী বিহু আয়োজন কৰা হৈছে আৰু আমাৰ লগত হিমাংশু আছে হিমাংশু ভোগালীৰ আগতীয়া শুভেচ্ছা জনাইছোঁ আৰু হিমাংশুৱে যিহেতু আমাৰ নিউজ 18ৰ অনুষ্ঠানটো আছিলে গীতাশ্ৰী আপোনাৰ নিশ্চয় মনত আছে ভোট জলকীয়া গতিকে হিমাংশু মুখ্যমন্ত্ৰীৰ ষ্টাইলত ভোগালী বিহুৰ আগতীয়া শুভেচ্ছাৰ ৰেচপি বনাৰ কাৰণে এটা মই সকলো অসমবাসীৰ ৰাইজক এটা খুব সুন্দৰ বাৰ্তা দিব বিচাৰিছোঁ যে উৰুকাৰ দিনাখন আমি 11 বাজিলৈকে সময়টো বঢ়াই দিলোঁ গতিকে সকলোৱে আনন্দ কৰক আৰু ফূৰ্তি কৰক জুবিন গাৰ্গে কেনেকৈ ক'ব জুবিন গাৰ্গটো আজি নালাগে ঠিক আছে সকলোকে শুভেচ্ছা জনাইছোঁ আমাৰ লগত নগাঁৱৰ এগৰাকী সাংবাদিক আছে উৎপল আছে মই উৎপলৰ পৰা জানিছোঁ উৎপল কি ক'বা কেনেকুৱা এবাৰ আচলতে নীলোৎপল আপোনালৈও ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আজি এটা অনুষ্ঠান ইয়াতে আয়োজন কৰিছোঁ আমাৰ সাংবাদিকসকলে এটা অনুষ্ঠান আয়োজন কৰিছোঁ এটা ভোজ ভাতেৰে আয়োজন আচলতে এটা কথা ক'ব লাগিব যে কৰোণা মহামাৰী যিহেতু আমি এইবাৰ সুন্দৰভাৱে আগতে যেনেকৈ আমি ভেলাঘৰ সাজি গোটেই ৰাতি তাঁতি চুৰ কৰিছিলোঁ সেই তাঁতি চুৰ এইবাৰ কৰিব নোৱাৰিম চাগে যিহেতু এছঅ'পিৰ মতে 10 বজাৰ ভিতৰত আমি ঘৰ সোমাব লাগিব কিন্তু এইবাৰ চাগে আমি তাঁতি সেই চুৰ কৰিব নোৱাৰিম বা কাৰোবাৰ ঘৰত গৈ আলু খানিব নোৱাৰিম সেই বস্তু আমি এইবাৰ চাগে কৰিব নোৱাৰিম কিন্তু তথাপিও আমি ভোগালী বিহু আমাৰ বাপতি সাহোন অসমীয়া যি বিহু সেই বিহুক আমি অসমত বা সুন্দৰভাৱে আমি উদযাপন কৰিবলৈ আমি চেষ্টা কৰিম আৰু সেইবাবে এই অনুষ্ঠানটো অনুষ্টুপীয়াকৈ আমি আয়োজন কৰিছোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ উৎপল আৰু আপোনালোক শুভেচ্ছা থাকিলে আমি আমাৰ লগত প্ৰাঞ্জলো আছে আমি প্ৰাঞ্জলৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনাক শুভেচ্ছা জনাইছোঁ আৰু আমাৰ সাংবাদিকসকলে আগতীয়াকৈ এটা অনুষ্ঠানৰ আয়োজন কৰিছে যিহেতু সকলো ব্যস্ত থাকে গতিকে ৰাইজ আহিছে যথেষ্ট নিশ্চয় ৰাইজৰ বহুত বিপুল সঁহাৰি পাইছোঁ আমি আৰু আপোনালোকৰ চেনেল আমাৰ ইয়াত অহাৰ কাৰণে বৰ ধন্যবাদ আৰু আছাম এক্সপ্ৰেছ 24 সদায় চাই থাকিব বুলি চবেই আশা কৰিলোঁ নিশ্চয় মই আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু কিছু ইয়াত আমি যদি গায়ক পাওঁ শিল্পী আছে যথেষ্ট আৰু তেওঁলোকৰ অনুষ্ঠানো দেখুৱাম যিহেতু এগৰাকী শিল্পী সাজু হৈছে অনুষ্ঠানৰ বাবে আমি তেওঁকো দেখুৱাম আৰু আমি যদি বিকিক পাওঁ বিকি আছিলে শিল্পী বিকিৰ সৈতে আমি কথা চেষ্টা কৰিম কেইবাগৰাকী শিল্পী আছে গতিকে আৰু আমি অনুষ্ঠান আৰম্ভ কৰিম আৰু কেইবাগৰাকীও শিল্পী আছে দিব্যদা আছে তেতুন তামুলীৰ যথেষ্ট জনপ্ৰিয় এগৰাকী এখন ধাৰাবাহিক আছিলে আপোনাৰ পৰা চেষ্টা কৰিম বিহুৰ শুভেচ্ছা জনালোঁ এইবাৰ আকৌ মাস্ক মাৰি বিহু কি ক'ম উপায় নাই তেনেকুৱা ধৰণৰ নিয়ম বান্ধি দিছে যেতিয়া নিয়মবিলাক আমি ফ'ল' কৰিব লাগিবই
মাস্কখন খুলি লৈছোঁ ন পাৰি ন পাৰি নিশ্চয় এই সুযোগতে আজি আছাম এক্সপ্ৰেছৰ যিটো অনুষ্ঠান তাত উপস্থিত থাকি বৰ ভাল লাগিছে বৰ সুন্দৰ এটা অনুষ্ঠান পাতিছে এই সুযোগতে মই আছাম এক্সপ্ৰেছৰ তৰফৰ পৰা নিউজ 18ৰ সমূহ দৰ্শকক আগন্তুক মাঘ বিহু বা ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ আপোনাক মই ঋতুৰাণী নগাঁৱৰ এগৰাকী ঋতুৰাণী আছে মধুস্মিতা আছে কি ক'বা যিহেতু আজি আছাম এক্সপ্ৰেছৰ অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই ভাল লাগিছে তাকে অনুষ্ঠান পৰিৱেশন কৰিম মই এতিয়া নিশ্চয় মই এটি যদি বিহু এই ধুলে ভালে কৰিও হইবা আমি দেখুৱালোঁ এই অনুষ্ঠান বৰ্তমান আমি দেখুৱালোঁ নগাঁৱৰ তেলীয়াগাঁৱৰ পৰা যিসকল সাংবাদিক নগাঁৱৰ সাংবাদিকসকলে আগতীয়াকৈ ভোগালী আয়োজন কৰিছে আৰু বৰ্তমান আমি নগাঁৱৰ তেলীয়াগাঁৱৰ পৰা নীলোৎপল আমি আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম এটা চমু বাণিজ্যিক বিৰতি হয়তো আমি ল'ব লাগিব এই মুহূৰ্তত আমি আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম আৰু বহুকেইগৰাকী তাত আমি ব্যক্তি দেখিছোঁ যিহেতু উৰুকাৰ নিশা কিছু শিথিলতাও দিয়া হৈছে এছপিৰ ক্ষেত্ৰত কি কয় তেওঁলোকে আৰু লগতে বলেন আছে আমাৰ সৈতে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ পৰা দীঘলী পুখুৰীৰ পাৰত তাত ভোগালীৰ মেলাৰ আয়োজন কৰা হৈছে আৰু গোটেই পৰিৱেশ আমি দেখুৱাই থাকিম কিছু সময়ৰ বাবে আমি ৰম এটা চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ উভতিম পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে প্ৰাইম শ্ব' আৰু এই মুহূৰ্তত আমি প্ৰাইম শ্ব'ত আপোনালোকক দেখুৱাই গৈছোঁ ক'ত কি ধৰণে ভোগালীৰ আয়োজন চলিছে বিশেষকৈ গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত ভোগালী মেলাৰ আয়োজন কৰা হৈছে তাত বিভিন্নজন গৈছে আৰু পৰিৱেশে সুকীয়া ভোগালী মেলাত বস্তু ক্ৰয় কৰিবলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ নগ'লেও এটা ভুমুকিও মাৰিছে বিভিন্নজনে আৰু কি ধৰণৰ সামগ্ৰী তাত উপলব্ধ হৈছে আমি প্ৰথমে যাম আমাৰ সাংবাদিক বলেনৰ ওচৰলৈ বলেন ভট্টাচাৰ্য তাত আছে বলেন আপুনি ইয়াৰ পূৰ্বে বহুজনৰ সৈতে কথাও পাতিছিল আৰু সকলোৱে ভোগালীৰ এই যি মেলালৈ গৈ কিছু সামগ্ৰী ক্ৰয় কৰি অনাৰ এটা উৎসাহ সেই সম্পৰ্কেও জনাইছে লগতে পৰম্পৰাৰ শিপা ধৰি ৰখাৰ যি এটা কথা সেইখিনি কথা উল্লেখ কৰিছে দাম আপুনি জনাইছে কোনবিধ সামগ্ৰীৰ তথাপিও তাত দেখিছোঁ বিভিন্ন ঠাইৰ যিখিনি নাম থকা যি নাম থকা সামগ্ৰী যি ধৰণে ৰামদিয়াৰ দৈৰ বিখ্যাত সেই ধৰণৰ কি উপলব্ধ হৈছে সেয়া যদি আমাক জনায় অকণমান চাওক বিহু বুলি ক'লে আচলতে যি ভোগালী বিহুৰ আনন্দ সেই উৎসাহ আচলতে গাঁও তথা গুৱাহাটী মহানগৰত গ্ৰাম্যাঞ্চল চহৰাঞ্চলত প্ৰতিটো প্ৰান্ততে সমান যদিওবা পৰিৱেশ ভেদে কিছুভেদে ইয়াৰ সামগ্ৰিক পৰিৱৰ্তন ঘটে তথাপি ক'ব পাৰি যে মহানগৰীতো সেই কোনো কাৰণে কিন্তু সেই পৰিৱেশটো বাদ পৰি ৰোৱা নাই মই কিছু সময় পূৰ্বে আপোনাৰ জৰিয়তে দেখুৱাইছিলোঁ যে আচলতে এই যি ভোগালী মেলাসমূহ আয়োজন কৰা হৈছে সেই মেলাসমূহৰ প্ৰান্তে প্ৰান্তে দেখিব পোৱা গৈছে ইয়াত এটা সামগ্ৰিক গ্ৰাম্যাঞ্চলৰ পৰিৱেশ দিবলৈ চেষ্টা কৰা হৈছে সেই পৰিৱেশটো আমি যদি চাওঁ তেতিয়াহ'লে মোৰ সোঁ চাইডে যদি আমি এই মুহূৰ্তত চাওঁ যে এইসকল আচলতে ইয়াত মহিলা ইয়াত একাংশ মহিলাই ইয়াত নিয়োজিত হৈছে বা একাংশ মহিলাই তেখেতসকলে এই গ্ৰাম্যাঞ্চলৰ পৰিৱেশ তথা ঢেঁকী ব্যৱহাৰ কৰি তেখেতসকলে পিঠা খুন্দিছে আৰু পিঠাগুড়ি খুন্দি তেখেতসকলে পিঠা বনাইছে আমি সেই দৃশ্যাংশ কিছু সময় পূৰ্বে যিহেতুকে দেখুৱাইছিলোঁ গতিকে সেই সংখ্যত গতিকে পুনৰবাৰ সেই কথাখিনি আমি দেখুৱাই চাম আৰু জুহালত বহি চাহ খোৱাৰ যিটো আচলতে আমেজ সেই আমেজটো আচলতে সুকীয়া এটা আমেজ আৰু সেই আচলতে গাঁৱৰ যিটো পৰিৱেশ সেই পৰিৱেশ যদিও বা ইয়াত নাই তথাপি কিন্তু সেই মহানগৰীৰ সন্মুখত থাকিও মহানগৰীৰ এটা ব্যৱস্থা যদি এই সুযোগ এটা লাভ কৰিছে গতিকে আমি পোনে পোনে যদি যাওঁ বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত সন্মুখত পিঠা বাইদেৱে পুৰি আছে আপোনালোকে হাতত গৰম চাহকাপ লৈছে অকণ আমাৰ কুঁৱলী পৰিছে গতিকে এই যিটো পৰিৱেশ এটা সুন্দৰ এটা সুকীয়া পৰিৱেশ আৰু বিশেষকৈ এই পৰিৱেশটো অসমৰ এটা বিশেষ এটা মানে আমাৰ কালচাৰ যিটো মানে এইটো বস্তু ইয়াত এনভাইৰমেণ্টত যিটো আছে আৰু বাহিৰত যিটো কুঁৱলী পৰিছে চব মিলিজুলি কি হয় আমাৰ অসমীয়া এটা পৰিৱেশ আহিছে নহয় তো আমি এতিয়া মহানগৰত থাকোঁ এইটোতো আমি গাঁৱৰ এইটো নাপাওঁ তো ইয়াত আহিলে কি হয় দেখিছে তেওঁলোকে নিজে বনাই আছে আমি নিজে চকুৰে দেখিছোঁ মোৰ নাতিনীটোও চাই আছে কৈ আছোঁ চাই এনেকৈ বনাই গাঁৱৰ পৰিৱেশ এটা আহি যায় ইয়াতে ভাল লাগে সেইকাৰণে ইয়াতে বহি চাহ তাহ খাইছোঁ পিঠা খাইছোঁ আৰু হেৰিটো চাইছোঁ আৰু পিঠা কেনেকৈ বনায় আৰু সেই পিঠা বনোৱাটো যদি চাই যে তেখেতে নিজে অভিভাৱক হিচাপে তেখেতৰ নাতিক তেখেতৰ লগত লৈ আহিছে আৰু সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছে হয়তো ঘৰৰ সেই পৰিৱেশটো দিয়াৰ কিছু সুযোগৰ অভাৱ আছে আৰু তেনেকুৱা আচলতে সেই পৰিয়ালসমূহে যাক আচলতে অসমীয়া কৃষ্টি সংস্কৃতিসমূহ জীয়াই ৰখাৰ যিটো আছে চেষ্টা সেই চেষ্টাটো অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আচলতে সেইসকল অভিভাৱকে এনেকুৱা স্থানসমূহ বিশেষকৈ বাছি লয় আৰু যদিও বা ক'ভিড পৰিস্থিতি গতিকে ইয়াত বহুখিনি বাধ্যবাধকতা আছে গতিকে এই
সকলোবোৰ দিশৰ মাজতো বাইদেউ আমি অকণমান আপোনাৰ ওচৰত যদি সম্ভৱ হয় কথা ক'বলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত যে আমি দেখিছোঁ অখন্তেক সময় পূৰ্বে আপুনি ঢেঁকীটোৰ ওচৰলৈ গৈ ঢেঁকী দিছে গতিকে এই যিটো মন এইটো আমাৰ কৃষ্টি সংস্কৃতিৰ যিটো ধাৰা সেই ধাৰাটো আমি জীয়াই ৰাখিব লাগিব একচুৱেলি আমি বেংগলোৰৰ পৰা আহিছোঁ লাষ্ট 2 years আমি ইয়াতে নাছিলোঁ সেইকাৰণে ইয়াতে এতিয়া বিহুটো এনজয় কৰিব ট্ৰাই কৰিছোঁ আৰু ঢেঁকী বহুত বছৰৰ পিছত দেখা পাইছোঁ সেইকাৰণে অকণমান ট্ৰাই কৰিলোঁ বহুত ভাল লাগিলে আৰু বাইদেউ তাত ইয়াতে পিঠা খালোঁ বহুত ভাল আৰু টেষ্টি আছিলে আমি বেংগলোৰত থাকোঁতো সেইকাৰণে মানে ইমান ইউজুৱেল নহয় আমাৰ কাৰণে কি পিঠা খালে আপুনি এইটো টেকেলি পিঠা খালোঁ এইটো পিঠাও খালোঁ নাৰিকল ঘৰত লৈ যাব পিঠা বহুত পাৰ্চেল কৰি লৈছোঁ ইনফেক্ট আমি বেংগলোৰতো লৈ যাম আচ্ছা কৰ্মসূত্ৰে তেখেতে বাহিৰত থাকে আৰু অসমলৈ উভতি আহিছে এই বিহুৰ মাদকতা ল'ব আৰু বিহুৰ আচলতে যিটো সৌন্দৰ্য আচলতে দৃশ্য সেই দৃশ্যাংশ তেখেতসকলে উপভোগ কৰিব গতিকে এনেকুৱা এটা পৰিৱেশৰ মাজত গীতাশ্ৰীক সঁচাকৈ ক'ব পাৰি যে আচলতে অভিভূত এটা পৰিৱেশৰ মাজত মহানগৰবাসীসকলে আচলতে বিশেষকৈ বিলীন হ'বলৈ চেষ্টা কৰা হৈছে মহানগৰবাসীয়ে হয়তো এই 2 দিন এইদৰে উদযাপন কৰিব মহানগৰীৰ প্ৰান্তে প্ৰান্তে যিসমূহ স্থান আছে সেই স্থানসমূহত যি ধৰণৰ আচলতে এই যিটো পৰিৱেশ এই মুহূৰ্তত গঢ় লৈছে সেই পৰিৱেশ আচলতে তেখেতসকলে ধৰি ৰাখিবলৈ চেষ্টা কৰা হ'ব নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বলেন আমাক আপুনি পৰিৱেশ দিশলৈ কিবা সুধিব বিচাৰিছিল বলেন আন এগৰাকী লোক আছে আমি কথা চেষ্টা কৰিছোঁ নিশ্চয় গুৱাহাটীৰে আপুনি হয় গুৱাহাটী কিন্তু যদি মূল সুঁতিলৈ ঘূৰা যায় আমি গাঁৱৰ কোনোবা এখন গাঁৱৰ আমি বাসিন্দা নিশ্চয় ক'ৰ হয় আপুনি আমি অৰিজিন সৰ্থেবাৰী হয় এই বিহুৰ সময়খিনিত ক'ৰবাত মন যায়নে সেই বিহুৰ সময়ত ভেলাঘৰৰ নাৰকাটাৰ পৰা আৰম্ভ কৰি ভেলাঘৰৰ সেই পিছৰ সময়খিনিৰ কথা মনলৈ আহে নাই আহে সৰুতে ইমান মানে ইয়াতো উৎপাত কৰিছিলোঁ আমি ভেলাঘৰ মেজিঘৰ বনাই কিন্তু এতিয়া যান্ত্ৰিকতাৰ মাজত সেইবিলাক চব বস্তু হেৰাই গৈছে আমি দেখিছোঁ আপোনাৰ সন্তানক লগত লৈ আহিছে আজি হয়তো ভেলাঘৰটো বা অন্য ঢেঁকীটো আমি ছবি চাই ক'ব লাগিব কিন্তু সেই পৰিৱেশটো নাই সেই পৰিৱেশটো এতিয়া একেবাৰে নাই যান্ত্ৰিকতাৰ মাজত চব মোবাইল লৈ চবেই ব্যস্ত আজিকালি এই যুগত আগৰ কোনো বস্তুৱে হেৰি গুৰুত্বপূৰ্ণ কথা বলেন তেওঁ কৈছে মই বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যান্ত্ৰিকতাৰ মাজত কংক্ৰিটৰ গুৱাহাটীৰ মাজত কিন্তু এই ধৰণে সেই চহা পৰিৱেশটো এই মেলাকেইখনে অনাৰ চেষ্টা কৰিছে আৰু তাৰ পৰা আমি বিভিন্নজনৰ মতামতো আগবঢ়ালোঁ আৰু এই ধৰণে ভোগালীৰ উৎসাহ উদ্দীপনা সকলোৰে প্ৰতিগৰাকী অসমীয়াৰ মনত এটা চৌ বাণিজ্যিক বিৰতিৰ পিছত আমি নগাঁৱলৈ যাম নীলোৎপল আমাৰ বাবে ৰৈ আছে নীলোৎপলৰ সৈতে আৰু বহু ব্যক্তি আছে তেওঁলোকেও নিজৰ মতামত দাঙি ধৰিব বহু কথাত আমি এটা বিৰতি লৈছোঁ ভোগালী কাদৰাৰ প্ৰাক মুহূৰ্তত আমি ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ বিশেষকৈ গুৱাহাটী মহানগৰী যদিও বা কংক্ৰিটৰ গুৱাহাটী বুলি কোৱা হয় কিন্তু ভোগালী মেলাৰ জৰিয়তে সেই চহা পৰিৱেশ কংক্ৰিটৰ মহানগৰীটো দেখা গৈছে বলেনে আমাক কিছু সময় পূৰ্বে আমাৰ সতীৰ্থই দেখুৱালে আপোনালোকক সেই ভোগালী মেলাত ৰাইজৰ উৎসাহ বা গ্ৰাহকৰ ভিৰ এই মুহূৰ্তত আমি পুনৰ যাবলৈ বিচাৰিম আমাৰ নীলোৎপল আমাৰ সৈতে সংযুক্ত হৈ আছে নগাঁৱৰ পৰা আৰু নীলোৎপল আপুনি জনাইছে ইতিমধ্যে যে বহু কেইগৰাকী সাংবাদিক তাত একগোট হৈছে সকলোৱে মিলি ফূৰ্তি কৰিছে আনন্দ কৰিছে কিন্তু বলেনে ইতিমধ্যে আমাক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছে আৰু সেই কথাষাৰো বিভিন্নজনে কৈছে যে চহা পৰিৱেশ আৰু গুৱাহাটী পৰিৱেশত যথেষ্ট তফাত আছে যথেষ্ট পাৰ্থক্য আছে আৰু নিজৰ সুকীয়া স্থানত নিজ এই দুয়োটা ঠাই আছে কিন্তু তথাপিও ক'বলৈ গ'লে ভোগালীৰ পৰিৱেশ চহা জীৱনৰ যি ভোগালীৰ পৰিৱেশ সেয়া অন্যতম যদি বিয়া পাতিছে মামা বুলেট লাগে সবকে স্কুটি পৰিৱেশন লাগে নহয় এতিয়া বুলেটৰ কথাটো নহয় মই আজিৰ দিনটোত মই 11 বাজিলৈকে ফূৰ্তি কৰিবলৈ সময় দিছোঁ গতিকে বাবাহঁত যিমান পাৰা তহঁতে ফূৰ্তি কৰ কিন্তু ভেলা ঘৰত নাথাকিব বাৰে বাৰে যে সেই পৰিৱেশ ভেলা ঘৰত থাকিব নালাগে ৰাতিপুৱা 4 বজাত আৰু অকণমান সময় দিছোঁ যোৱাবাৰ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলা এইবাৰো কোভিডে পুনৰ এক আশংকাৰ সৃষ্টি কৰিছে তথাপি ভোগালী বিহু আহিছে আপুনি 31 ছেপ্টেম্বৰত চবকে ছুটি কৰিবলৈ দিলে গোটেই ছবিখনো উঠাই দিলে মাঘ বিহুত একো ঘণ্টাটো কিয় নকৰিলে একো সকলো ৰাইজকে আগন্তুক ভোগালী বিহুৰ পুনৰ জনালোঁ যোৱাবাৰ কৰিব নোৱাৰিলোঁ বেয়া লাগিছিলে কিন্তু এইবাৰ ভাবিছিলোঁ যে কৰিব চাগে পাৰিম কিন্তু এতিয়া বৰ্তমান যিটো পৰিস্থিতি যিটো দেখিছোঁ আমাৰ নগাঁৱৰ প্ৰেক্ষাপটত মোৰ মতে ছবিখন মানাটো ভাল হ'ব কাৰণ পৰিস্থিতি বৰ বিশেষ ভাল নহয় কিন্তু যদি মানুহ তেতিয়া মষ্টলি বহাগৰ বিহুৰ সময়লৈ চাগে আমি অকণমান ৰিলেক্সেশ্যন পাম এটা বিহু শুনিব বিচাৰোঁ বিহু এটা ভোগালী বিহু সুন্দৰভাৱে অতি কৈছে নাই হৰ ভোগাৰ মহুৰা তাতো কৈছে নাই
তাতো কৈছে বহাগৰ বিহুতি ঐ নানা চিকেনে কৈ থাকো আমাৰ যি উৰুকাৰ নিশা যি অনুষ্ঠান যি সম্প্ৰচাৰিত হ'ব আৰোহণ গীতালীৰ লগতে বিকিও আছে দৰথীও আছে গীতাৰ্থীও আছে তেওঁলোকৰ অনুষ্ঠান দেখুৱাম বিকি আহিছে সাংবাদিকৰ বজাত অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ দেখুৱাইছো যি মিমিক্ৰি কৰি থকা তাই অথনিৰ পৰা তাক মোক কৈ আছে যে ইটো কৰ সিটো কৰ এতিয়া একো নকৰ কোৱা মামাক এতিয়া মামাক লগ পাইছে আমাক কিবা এটা কোৱা মামাৰ স্কুটিখন পাই ভাল লাগিলে ল'ৰাখিনিৰ কাৰণে বুঢ়ী এখনৰ কাৰণে চিন্তা কৰক আৰে চোৱা মাজনী নিজৰটো সন্তুষ্ট থাকিবা তো বয়ফ্ৰেণ্ডৰ কাৰণে যদি এই বয়সত কান্দিব লগা হয় বেয়া কথা নাই মাজনী তো মই স্কুটি এখন দি দিলোঁ এতিয়া আৰু বুলেটৰ কথাটো তুমি ক'লে বেয়া দেখি নাই মাজনী হ'ব তো আজিলৈ আমি মোৰ আওজনী আছে তাইও কিবা এটা ক'ব আপোনাক মধুস্মিতা বুলি আছে তাই কি কয় জানো মোক ওচৰে পৰা কিন্তু তাত কিবা কিবি ধেৰ কথা কৈ আছে বোলে মামা আহিব চেলফি উঠিম কিবা উঠিম জানো এতিয়া কি কয় আহিছে ছাৰ হাঁহি আহিছে হাঁহিটো মেইন হয় না হাঁহিটো মানুহৰ মেইন দিয়া মাজনী কোৱা না এনেকে কৈ দিলে নহয় স্পেচিফিক লাগিব আমাৰ কাৰণে কিবা এটা ভাবক বুলি ক'লে মই কি ভাবিম কওক আপোনালোকে চেনেলটো মই দেখুৱাইছো বৰ্তমান গীতাশ্ৰী এই অনুষ্ঠান বৰ্তমান আমি নগাঁৱৰ টিলিয়াগাঁৱৰ পৰা দেখুৱাইছো আৰু টিলিয়াগাঁৱত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নগাঁৱৰ স্থানীয় সাংবাদিক তেওঁলোকে যি অনুষ্ঠানৰ আয়োজন কৰিছে ভোগালীৰ আগতীয়াকৈ তাত বৰ্তমান বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে যিবোৰ স্থানীয় লোক ভোগালীৰ পৰিৱেশ ধন্যবাদ নীলোৎপল আমি বিদায় ল'ম আপোনাৰ পৰা এই মুহূৰ্তত ধন্যবাদ আমাক নগাঁৱৰ কিছু বিহুৰ আয়োজন আপুনি দেখুৱালে এটা চমু বাণিজ্যিক বিৰতিৰ সময় এটা বিশেষ খবৰ যি খবৰে এই মুহূৰ্তত গোটেই বিশ্বতে কিছু প্ৰতিক্ৰিয়া কিছু চাঞ্চল্যৰ সৃষ্টি কৰি আছে 25 বছৰ পূৰ্বে আচলতে ধনীৰাম বৰুৱাই সিঁচি থৈ যোৱা চিন্তাৰ বীজ আমেৰিকাত সফল ৰূপায়িত হৈছে ব্ৰেকৰ পিছত এইবাৰ গাহৰিৰ হৃদপিণ্ড মানৱ দেহত সফল সংৰোপণ কৰিছে মাৰ্কিন বিজ্ঞানীয়ে 1997 চনত ডক্টৰ বৰুৱাই যি কৰিছিল তাকেই কৰি ইতিহাস ৰচিলে এতিয়া আমেৰিকাৰ বিজ্ঞানীয়ে মানৱ দেহত গাহৰিৰ হৃদপিণ্ডৰ সফল সংৰোপণ বাস্তৱ হ'ল ডাক্তৰ ধনীৰাম বৰুৱাৰ সপোন 1997 চনত মানৱ দেহত গাহৰিৰ হৃদপিণ্ড সংৰোপণৰ প্ৰচেষ্টা হাতত লৈ ৰঙাঘৰৰ আলহী হৈছিল ডাক্তৰ ধনীৰাম বৰুৱা ধনীৰাম বৰুৱাই আজিও দাবী কৰে তেওঁ সফলতাৰে গাহৰিৰ হৃদপিণ্ড মানৱ দেহত সংৰোপণ কৰাৰ কথা তেনে পৰীক্ষাৰে সফলতা লাভ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এগৰাকী চিকিৎসা বিজ্ঞানীয়ে 2021 চনৰ অক্টোবৰত গাহৰিৰ বৃক্ক পৰীক্ষামূলকভাৱে মানৱ দেহত সংৰোপণ কৰি সফল হোৱাৰ পিছত এইবাৰ সফলভাৱে মানৱ দেহত সংৰোপণ হ'ল জিনৰ সংশোধন ঘটোৱা গাহৰিৰ হৃদপিণ্ড মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ড মেডিকেল স্কুলৰ শল্য চিকিৎসকসকলে ডেভিড বেনেট নামৰ 57 বছৰীয়া ৰোগীজনৰ শৰীৰত সংৰোপণ কৰে জিনৰ সংশোধন ঘটোৱা গাহৰিৰ হৃদপিণ্ডটো ঠিক একেটাই কাম বৰুৱাই এগৰাকী 32 বছৰীয়া ৰোগীৰ ওপৰত কৰিছিল উল্লেখযোগ্য যে মাৰ্কিন ৰোগীগৰাকীয়ে মানৱ হৃদপিণ্ড গ্ৰহণ কৰিব পৰা অৱস্থাত নাছিল আৰু বহু দিন ধৰি হাৰ্ট লাং বাইপাছ মেচিনৰ সহযোগত সজ্জাগত হৈ আছিল ৰোগীগৰাকীয়ে সন্মতি প্ৰদান কৰাৰ পিছত যোৱা 1 জানুৱাৰীত আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে এই অস্ত্ৰোপচাৰৰ কাৰণে সেউজ সংকেত প্ৰদান কৰিছিল চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসা বিজ্ঞানীসকলে জনোৱা মতে ব্যক্তিগৰাকী ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে মাৰ্কিন বিজ্ঞানীৰ দলটোৰ সফলতাই পুনৰ প্ৰাসংগিক কৰি তুলিলে অসমৰ বৰেণ্য চিকিৎসক ধনীৰাম বৰুৱাৰ প্ৰচেষ্টা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ঘোষলৈ হাতে লুটে আজি গ্ৰেপ্তাৰ হৈছে এমভিআই এজন নগাঁৱৰ এমভিআই হেমেন দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে 35,000 টকা ঘোষ লৈ হাতে লুটে ধৰা পৰিল এমভিআই হেমেন দাস নগাঁও পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এছপি আনন্দ মিশ্ৰাৰ নেতৃত্বত
চলিছিল এক অভিযান আনন্দ মিশ্ৰাই এক অভিযান চলাইছিল আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলা কৰ্মচাৰী বলৱন্ত কৌৰ লগতে পিয়ন আন এগৰাকী কৰ্মচাৰী প্ৰণৱ মহন্ত সহ কাৰ্যালয়টোৰ 3গৰাকী কৰ্মচাৰীক হেমেন দাসৰ গাড়ী চালক পুলক ৰয়কো গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে এতিয়া সোধা-পোছা কৰি আছে হেমেন দাসৰ কাৰ্যালয়ৰ পৰা সৰ্বমুঠ 2,17,000 টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে এমভিআই হেমেন দাসৰ নগাঁৱৰ বাসগৃহটো আৰক্ষীয়ে অভিযান চলাইছে আৰু আৰক্ষীয়ে ঘৰৰ পৰা জব্দ কৰিছে প্ৰায় 4,45,000 টকা কাৰ্যালয়ত উদ্ধাৰ কৰা হৈছে 2 লাখৰ ওপৰৰ টকা 2,17,000 মান টকা উদ্ধাৰ কৰা হৈছে হেমেন দাসৰ গুৱাহাটীৰ বাসগৃহটো এতিয়া অভিযান চলাবলৈ সাজু হৈছে আৰক্ষী সম্পূৰ্ণৰূপে সিল কৰা হৈছে এমভিআই হেমেন দাসৰ গুৱাহাটীৰ হাতীগাঁওস্থিত অট্টালিকা আৰু গুৱাহাটীত অভিযানৰ বাবে ৰাওনা হৈছে নগাঁও আৰক্ষীৰ দল ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ ধন্যবাদ এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড